Hello. তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্লেটফৰ্ম এডুক্লিক চামলৈ। তো দিছ ইজ ইয়ৰ চেনেল, ইয়ৰ ডাউট, আৰু ইয়াত তোমালোকে তোমাৰ সলিউচন পাবা। তো এইটো ভিডিঅ'ত আমি কথা পাতিম তোমালোকৰ ফৰ্থ ছাবজেক্টৰ ওপৰত। বহুতৰ কনচাৰ্ণ আছে ফৰ্থ ছাবজেক্ট কেনেকৈ মেনেজ কৰিম। তো তোমালোকৰ প্ৰব্লেম আহিছিলে, মই তোমালোকৰ সলিউচন লৈ আহিছো। ইয়াত চোৱা এটা কথা লিখিছো, বেষ্ট ৰুটিন ইন দ্য হিষ্ট্ৰী অফ এইচ এছ ফাইনেল আছাম বোৰ্ড। এনেকুৱা এটা ৰুটিন প্ৰভাইড কৰিছে এইবাৰ তোমালোকৰ এছ এ ক্লাছ 12ৰ কাৰণে। তোমালোকে এইটো চাই বহুত ভাল পাবা। চোৱা, মেক্সিমামৰ 90% কম্বিনেশ্যন তোমাৰ PCMB থাকে। তাৰপিছত তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, কম্পিউটাৰ চায়েন্স থাকে। তাৰপিছত তোমাৰ এইটো বৰ ৰেয়াৰ, ফিজিক্স, কেমেষ্ট্ৰি, বায়' আৰু কম্বিনেশ্যন নাথাকে বুলি ক'ব পাৰি। বাট তোমালোকে এতিয়া চোৱা, ইয়াত চিলেবাছটো চোৱা, ৰুটিনটো চোৱা। 11 তাৰিখে ইংলিছ, তাৰপিছত MIL, তাৰপিছত কম্পিউটাৰ চায়েন্স, তাৰপিছত বায়'লজি, তাৰপিছত মেথছ, তাৰপিছত ফিজিক্স, তাৰপিছত কেমেষ্ট্ৰি। এফালে চোৱা তোমালোকৰ ইংলিছ আৰু MIL ৰ মাজত 2 দিন আছে, MIL আৰু CS ৰ মাজত 6 দিন আছে, তাৰপিছত MIL আৰু বায়'ৰ মাজত 8 ডেজ আছে, CS আৰু বায়'ৰ মাজত এদিন আছে। যোনে যাৰ CS আৰু বায়' আছে তাৰে অলপ দিগদাৰ, নহ'লে চবৰ ভালে আছে। CS আৰু মেথছৰ মাজত 5 দিন আছে, বায়' আৰু মেথছৰ মাজত 3 দিন আছে, বায়' আৰু ফিজিক্সৰ মাজত 9 দিন আছে, মেথছ আৰু ফিজিক্সৰ মাজত 5 দিন আছে, ফিজিক্স আৰু কেমেষ্ট্ৰিৰ মাজত 3 দিন আছে। এতিয়া চোৱা, আমি ইয়াত ডিছকাছ কৰিম PCMB। PCMB যাৰ আছে, go according to 35 days challenge for syllabus completion। তো যাৰ এইকেইটা ছাবজেক্ট আছে, তোমালোকে 35 days চেলেঞ্জটো ধুনীয়াকে ফ'ল' কৰা। আৰু ইয়াত আমি কথা পাতিম মেথছ। যদি তোমালোকে চোৱা, মেথছ এজ এ মেইন ছাবজেক্ট আৰু বায়' ফ'ৰ্থ থাকিলে আমি কেনেকে পঢ়িম, কি কৰিব লাগিব চোৱা। চব চোৱা, MIL আছে তোমালোকৰ 14 ফেব্ৰুৱাৰীত, আৰু MIL ৰ পৰা বায়'লজিৰ মাজত গেপ আছে 8 ডেজ। আকৌ বায়'লজি আৰু মেথছৰ মাজত গেপ আছে 3 ডেজ। ত' আমি ইয়াক কেনেকে ইউটিলাইজ কৰিম চোৱা। যিহেতু কাৰ কথা কৈছিলো, যাৰ মেথছ মেইন আছে। তো চোৱা, ইয়াত আমি 8 ডেজক 5+3 কে ভাগ কৰিছো। যাৰ মেথছ মেইন আছে, চোৱা, এই 5 দিনত তুমি কি কৰিবা, 5 to 6 আৱাৰ দি পিনি গোটেই মেথছটো ৰিভিজন কৰি ল'বা এই 5 দিনত, ঠিক আছে। কাৰণ তোমালোকৰ বায়'টো ফ'ৰ্থ ন, তো বায়'লজিৰ কাৰণে আৰু কি এক্সট্ৰা 3 ডেজ অকল বায়'লজিৰ কাৰণে থৈ দিবা। তাৰপিছত তোমালোকৰ বায়'লজিত চোৱা, ইয়াত কি আছে, বায়' কি কৰিবা চোৱা। এইকেইদিনত কি চেপ্টাৰ আগতে কভাৰ কৰি থব লাগিব সেইটো মই ক'ম, কিন্তু এই মাজত এই 5 দিনত যিটো মেথছ আৰু বায়' দুইটাই পঢ়িবা। মেথছত অকল তোমাৰ 5 to 6 ঘণ্টা দিবা গোটেই দিনত, আৰু মেথছ ৰিভাইজ কৰিবা। তাৰপিছত এই 5 দিনত তোমালোকে বায়'লজি কি কৰিবা চোৱা, 5 দিনটো তুমি 3+2 কে ভাগ কৰা। 3 দিনত 3টা চেপ্টাৰ থাকে জেনেটিক্সৰ, 3টাই পঢ়ি ল'বাগে। অকল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিলেও হ'ব, অকল জেনেটিক্স ইউনিটৰ কাৰণে। তাৰপিছত তোমালোকে 2 দিন আছে, 2 দিন তোমালোকে কি কৰিবা, ৱেলফেয়াৰ আৰু বায়'টেক ইউনিট, মানে তোমাৰ যিবোৰ হিউমেন হেল্থ এণ্ড ডিজিজ, মাইক্ৰ'বজিন হিউমেন ৱেলফেয়াৰ আৰু বায়'টেক ইউনিট, 2টা ইউনিট তোমালোকে 2 দিনত শেষ কৰিব লাগিব। তাৰপিছত যিটো 3 দিন থাকিব, তোমালোকে অকল বায়' পঢ়িবা। 1 নম্বৰ দিনত তুমি ইক'লজি ৰিভাইজ কৰি ল'বা, আৰু মানে ৰিপ্ৰডাকশ্যন কৰিবা। যোনটো এই 3 দিনৰ কথা কৈছো, প্ৰথম দিনা ইক'লজি আৰু ৰিপ্ৰডাকশ্যন ইউনিটটো ৰিভাইজ কৰি ল'বা। তাৰপিছত তোমালোকে আৰু 2 দিন থাকি যাব নহয়, সেইদিনত আকৌ এবাৰ বায়'টো ৰিভাইজ কৰি ল'বা। তেনেকৈ তুমি যাৰ মেথছ মেইন আছে, তোমালোকে বায়'টো এনেকৈ তুমি প্ৰিপেয়াৰ কৰিব পাৰা। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, তেতিয়া বুজি পাবা, নহ'লে মাজত বুজি নাপাবা। তাৰপিছত চোৱা, এটা বায়'লজি আৰু মেথছৰ মাজত 3 দিন আছে। তো তোমালোকৰ মেথছটো মেইন, তো তোমালোকে গোটেইকেইটা চেপ্টাৰ পঢ়ি থবাই। তো গতিকে প্ৰথম দিনা তোমালোকে কি কৰিবা, ৰিভাইজ কৰিবা ৰিলেশ্যন ফাংচনৰ পৰা ডিটাৰমিনেণ্টছ আৰু ভেক্টৰ্ছৰ পৰা প্ৰবেবিলিটিলৈকে প্ৰথম দিনা। দ্বিতীয় দিনা তোমালোকে কেলকুলাছৰ গোটেই সোপা কৰিবা, ফ্ৰম কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটি টু ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। তৃতীয় দিনা গোটেই কিতাপটো ৰিভাইজ কৰি, ফৰ্মুলা ৰিভাইজ কৰি, তাৰপিছত মাৰ্ক কুৱেশ্যনবোৰ ৰিভাইজ কৰি ল'বা, ঠিক আছে। নেক্সট চোৱা, মেথছ মেইন থকাবোৰে মেথছটো ভালকে পঢ়া, 35 ডেজ চেলেঞ্জৰ মতে পঢ়া। তাৰপিছত যাৰ বায়' ফ'ৰ্থ আছে, তো এহেঁতি কোনটো চেপ্টাৰ আগতীয়াকৈ পঢ়ি থবা। ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, ফ্লাৱাৰিং প্লান্ট, হিউমেন ৰিপ্ৰডাকশ্যন, ৰিপ্ৰডাক্টিভ হেল্থ, মাইক্ৰ'বজিন, হিউমেন ৱেলফেয়াৰ, বায়'টেক 1, বায়'টেক 2, অৰ্গেনিজমেল পপুলেশ্যন, ইক'চিষ্টেম, বায়'ডাইভাৰ্চিটি, বায়'ৰিচাৰ্চ অফ আছাম। এইবিলাক চেপ্টাৰ তোমালোকে ধুনীয়াকে ভালছে পঢ়ি থৈ দিয়া। তোমালোকে কি নপঢ়িবা, জেনেটিক্স ইউনিটটো গোটেই নপঢ়িবা, প্ৰিন্সিপাল অফ ইনহেৰিটেন্স, মলিকুলাৰ ইনহেৰিটেন্স, ইভলিউশ্যন আৰু হিউমেন হেল্থ এণ্ড ডিজিজ। আৰু যদি স্কিপ কৰিব পাৰা, তোমালোকে বায়'টেক ইউনিটটো স্কিপ কৰি দিব পাৰা। বাট আই থিংক তোমালোকে পঢ়িবলৈ সময় পাবা, কাৰণ লেকচাৰবোৰ বেছি ডাঙৰ ডাঙৰ নহয়। এতিয়া চোৱা, এতিয়া চাওঁ আমি বায়' এজ মেইন ছাবজেক্ট কি কৰিবা তোমালোকে। আৰু মেথছ ফ'ৰ্থ, যাৰ ফ'ৰ্থ আছে, তোমালোকে এইটো চোৱা। এতিয়া ফেব্ৰুৱাৰী 14 MIL আছে, তাৰপিছত বায়'লজিৰ কাৰণে 8 দিন আছে। চ' তোমালোকে এই 5 দিন, যেনেকা ছেম 5 দিন আৰু 3 দিনকে ভাগ কৰিবা। তোমালোকে 5 দিন মেথছ আৰু বায়' দুইটা চাব লাগিব, আৰু 3 দিন অকল বায়' চাবা। আৰু বায়'লজি পৰা মেথছলৈ মাত্ৰ 3 দিন গেপ আছে। তো এইটো আমি কেনেকে কৰিম, আমি এতিয়া চাম। চবতকৈ প্ৰথম আমি 5 দিন আৰু এই 5 দিনটো ভাগ কৰিছো ইনটু 5+3 বুলি কৈছিলো, তাৰ 5 দিনটো আমি ইয়াত ভাগ কৰিছো। চোৱা, প্ৰথম দিনা কি কৰিবা, কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটি, আৰু দ্বিতীয় দিনা কণ্টিনিউটি ডিফাৰেঞ্চিয়েবিলিটি পঢ়ি ল'বা। কণ্টিনিউটি আৰু ডিফাৰেঞ্চিয়েবিলিটি তোমালোকে পঢ়ি ল'বা মেথছত। তাৰপিছত এপ্লিকেশ্যন অফ ডিৰাইভেটিভছ তোমালোকে 3 নম্বৰ দিনা কৰিবা। 4 নম্বৰ দিনা ভেক্টৰ্ছ আৰু 3D ৰিভিজন কৰিবা, আৰু লিনিয়াৰ প্ৰগ্ৰেম এণ্ড প্ৰবেবিলিটি তোমালোকে 5 নম্বৰ দিনটো ৰিভাইজ কৰিবা। আৰু তোমালোকৰ মেইনটো বায়' হৈছে, চ' গতিকে তোমালোকে প্ৰথম দিনা কি কৰিবা, ৰিপ্ৰডাকশ্যন ইউনিট ৰিভাইজ কৰিবা। তাৰপিছত ছেকেণ্ড দিনা ৱেলফেয়াৰ ইউনিট, তাৰপিছত তৃতীয় আৰু চতুৰ্থ দিনা তোমালোকে জেনেটিক্স ৰিভাইজ কৰিবা, আৰু পঞ্চম দিনা তোমালোকে ইক'লজি আৰু বায়'টেক ইউজ কৰিবা। তাৰপিছত যিটো 3 দিন আছে,
সেই 3 দিনত মাত্ৰ তোমালোকে কি কৰিবা বায়' ৰিভাইজ কৰিবা। প্ৰথম দিনা তোমালোকে গোটেই জুলজি চেপ্টাৰ ৰিভাইজ কৰিলা, ছেকেণ্ড দিনা বটানী চেপ্টাৰ ৰিভাইজ কৰিলা, তাৰপিছত লাষ্টৰ দিনা এদিন আগত তোমালোকে কমপ্লিট বায়' ৰিভিজন কৰি ল'বা, ঠিক আছে। আৰু বায়' মেইন থকাবোৰে কি কৰিবা 35 লেচনটো ধুনীয়াকৈ ফ'ল' কৰিবা। আৰু তোমালোকে মেথছৰ কাৰণে কি পঢ়িব লাগিব, ৰিলেশ্যনেল ফাংচন পঢ়িবা, ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচন পঢ়িবা, মেট্ৰিচেছ পঢ়িবা, ডিটাৰমিনেণ্টছ পঢ়িবা, ভেক্টৰ্ছ পঢ়িবা, 3D পঢ়িবা, লিনিয়াৰ প্ৰগ্ৰেমিং পঢ়িবা আৰু প্ৰবেবিলিটি পঢ়িবা, ঠিক আছে। তাৰপিছত চোৱা ইয়াত যিটো বায়'লজি আৰু মেথছৰ মাজত 3 দিন গেপ আছে, তোমালোকে সেইদিনাখন কি কৰিবা, প্ৰথম দিনা কি কৰিবা ৰিলেশ্যনেল ফাংচন টু ডিটাৰমিনেণ্টছ তোমালোকে ৰিভাইজ কৰি ল'বা, হয় নাই, এইটো ৰিভাইজ কৰি ল'বা প্ৰথম দিনা। তাৰপিছত তোমাৰ এই আগত বায়'ৰ আগত তোমালোকে এইকেইটা পঢ়িছিলা, কন্টিনিউটি ডিফাৰেন্সিয়েবল, এপ্লিকেশ্যন ডেৰিভেটিভ, ভেক্টৰ 3D আৰু প্ৰবেবিলিটি, এইবোৰ পঢ়িবা, তো তাতে ৰিভাইজ হৈ গ'ল। তাৰপিছত তোমালোকৰ লাষ্ট 2 দিন যি থাকিব তোমালোকে এইবোৰ কমপ্লিট বুক ৰিভাইজ কৰিব লাষ্ট 2 দিনত, একচেপ্ট ইণ্টিগ্ৰেলছ, এপ্লিকেশ্যন ডেৰিভেটিভ আৰু ডিফাৰেন্সিয়েল ইকুৱেশ্যন, এই 3টা চেপ্টাৰ তোমালোকে এৰি দিবা, যাৰ মেথছ 4th আছে, ঠিক আছে। এটা তো অন্তত তোমালোকে মেথছৰ কি চেপ্টাৰ পঢ়িবা ইমানটো, সেইটো তুমি 35 ডেজ চেলেঞ্জ ভিতৰতে তোমালোকে পঢ়ি ল'ব পাৰিবা। ডেইলি তোমালোকে 1 আৱাৰকে দিও কমপ্লিট কৰিব পাৰা বা 2 আৱাৰকে দিও কমপ্লিট কৰিব পাৰিবা এইকেইটা, ঠিক আছে। তাৰপিছত চোৱা মেথছ 4 থকাবোৰে লেকচাৰ প্লাছ পিৱাইকিউ চেম, আৰু বায়' 4 থকাবোৰে লেকচাৰ প্লাছ পিৱাইকিউ কৰিব, বাকী একো কৰিব নালাগে। তোমালোকে যেনেকৈ চোৱা PCMCS, যাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু কম্পিউটাৰ চাইন্স থাকে, তো MIL আৰু CS ৰ মাজত 6 দিন আছে, আৰু CS আৰু মেথছৰ মাজত 5 দিন আছে, বহুত যথেষ্ট সময় আছে। তোমালোকৰ যদি মেথছ 4 বা কম্পিউটাৰ চাইন্স 4 আছে, তেনেকা তুমি কি কৰিবা, মই চিন্স আই ডোন্ট নো এনি আইডিয়া এবাউট কম্পিউটাৰ চাবজেক্ট হ'লে তোমালোকে নিজৰ ওপৰত PCMB অৰ নিচিনাকে তেনেকুৱাকে এৰেঞ্জ কৰি ল'বা। আৰু চেম ফৰ PCBCS, যোনে যোনে এই কমপ্লিট ভিডিঅ'টো চালা, তোমালোকে তেনেকৈ এৰেঞ্জ কৰি ল'বা যে কম্পিউটাৰ চাইন্স আৰু মেথছত চেপ্টাৰছবোৰ ডিভাইড কৰি ল'বা, তোমাক কিমান দিন লাগিব, মই যেনেকুৱাকে ভাঙিছো তেনেকুৱাকে ভাঙি ল'বা। আৰু মেথছটো 35 ডেজ মতে তোমালোকে চলাব পাৰা, মানে কৰিব পাৰা। আৰু মেথছটো তোমালোকে 35 ডেজ মতে কৰিব পাৰা, বাট কম্পিউটাৰ চাইন্সটো তোমালোকে নিজৰ হিচাপে মিলাই ল'বা। তোমালোকৰ যিও ডাউট থাকে কমেণ্টত দিবা, আৰু তাৰ সলিউশ্যন তুমি এটা ভিডিঅ' হিচাপে পাই যাবা। থেংক ইউ। লাইক এটা কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা।